ভাৰতক পুনৰ এবাৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি পাকিস্তানৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলে আধা বিশ্ব ধ্বংস কৰাৰ হুংকাৰ পাকিস্তানৰ সিন্ধু নদীত বান্ধ নিৰ্মাণ কৰিলে 10টা ক্ষেপণাস্ত্ৰৰে বান্ধ ধ্বংস কৰাৰো ভাবুকি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক উচিত শিক্ষা দিছিল ভাৰতে পোহৰলৈ অহা খবৰ অনুসৰি ভাৰতৰ এই শক্তিশালী অভিযানত বিপৰ্যস্ত হৈ পৰা পাকিস্তানে আনকি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ বাবেও সাজু হৈছিল পাকিস্তানৰ এই ভাবুকিৰ উচিত প্ৰত্যুত্তৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে পাৰমাণৱিক অস্ত্ৰৰ ভাবুকিলৈ ভয় নকৰে বুলিও সকীয়াই দিছিল পিছে অপাৰেশ্যন সিন্দুৰে দেশখনৰ কঁকাল ভাঙিলেও শিক্ষা নললে পাকিস্তানৰ সেনাপ্ৰধান অসীম মুনিৰে শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত পাকিস্তানৰ সেনাপ্ৰধান ফিল্ড মাৰ্শ্বাল অসীম মুনিৰে পুনৰ দিছে পাৰমাণৱিক ভাবুকি যদি ভৱিষ্যতে পাকিস্তানৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহে তেন্তে আধা বিশ্ব ধ্বংস কৰাৰ হুংকাৰ অসীম মুনিৰৰ লগতে মুনিৰে কয় সিন্ধু নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰালৈ অপেক্ষা কৰি আছে পাকিস্তানে যেতিয়াই ভাৰতৰ বান্ধ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব পাকিস্তানে 10টা ক্ষেপণাস্ত্ৰৰে এই বান্ধ ধ্বংস কৰিব বুলি ভাবুকি দিয়ে মুনিৰে ইফালে মুনিৰৰ এই ভাবুকিৰ মাজতে পোহৰলৈ আহিছে আনেক তথ্য ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশসীমা বন্ধ কৰাৰ মাত্ৰ 2 মাহৰ ভিতৰত 127 কোটি টকাৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে পাকিস্তানৰ নেশ্যনেল এছেম্বলিত দাখিল কৰা প্ৰতিবেদন অনুসৰি এই ক্ষতি 2025 চনৰ 24 এপ্ৰিলৰ পৰা 30 জুনৰ ভিতৰত হৈছে এই পদক্ষেপ ভাৰতে 1960 চনৰ সিন্ধু নদীৰ জলসন্ধি স্থগিত কৰাৰ পিছদিনাৰ পৰা কাৰ্যকৰী কৰা হৈছিল যি সিদ্ধান্ত জম্মু কাশ্মীৰৰ পহলগামৰ 22 এপ্ৰিলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে লোৱা হৈছিল কিন্তু ইমানৰ পিছতো শিক্ষা নললে পাকিস্তানে পুনৰ এবাৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিলে ভাৰতক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক